ডিজিটেল যুগত অভয়াপুৰীৰ শিঙিমাৰীত উন্নয়নৰ ফোপোলা স্বৰূপ অভয়াপুৰীৰ শিঙিমাৰী প্ৰথম খণ্ড উজানপাৰাত কুজিয়া নৈৰ ওপৰত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰি উলিয়ালে বাঁহৰ সাঁকো গঞা ৰাইজে প্ৰতি বছৰে বাৰিষাৰ বতৰত ৩-৪ বাৰকৈ সাজি উলিয়াব লাগে বাঁহৰ সাঁকো গাঁওখনত আজিলৈকে সংযোগ হোৱা নাই বিজুলী বাতিৰো আধুনিক ডিজিটেল যুগতো গাঁওখনত বিজুলী বাতি অবিহনে কেৰাচিনৰ চাকিৰে সকলো কাম কৰিব লগা হৈছে গঞা ৰাইজে যাতায়াতৰ ক্ষেত্ৰতো চৰম দুৰ্যোগৰ সন্মুখীন হৈছে উক্ত গাঁওবাসী বাৰিষা বতৰত উক্ত নৈত ভেলাৰে পাৰ হওঁতে ইতিমধ্যে পানীত ডুবি মৃত্যু হৈছে 4জনকৈ ব্যক্তিৰ সাঁকোখনেৰে নিতৌ অসংখ্য ছাত্ৰ ছাত্ৰী ৰাইজে পাৰাপাৰ হয় যদিও কাণসাৰ নাই জনপ্ৰতিনিধিৰ প্ৰতিটো নিৰ্বাচনত গাঁওখনলৈ ভোট বিচাৰি আহি উক্ত নৈখনৰ ওপৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচিত হোৱাৰ পিছত পাহৰি যায় পূৰ্বৰ প্ৰতিশ্ৰুতি স্থানীয় ৰাইজে উক্ত গাঁওখনৰ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে নমস্কাৰ আমাৰ এই গাঁওখনৰ নাম হৈছে শিঙিমাৰী পাৰ্ট 1 উজানপাৰা আমাৰ বিশেষকৈ এই কুজিয়া নদীৰ ওপৰত যিখন সাঁকো চলি আছে বছৰকে বছৰ আমাৰ এই বৰষাত মানে পানী বাঢ়িলে সাঁকোটো লৈ যায় আমাৰ ৰাইজৰ যিখিনি মানে সুবিধা সম্পৰ্কে সাঁকোখন বান্ধা হয় আৰু বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে তেখেতে অসুবিধা হয় আহিবলৈ সাঁকোখন লৈ গ'লে আমাৰ ভেলা দি পাৰ হ'ব লাগে আৰু ইয়াতে আমাৰ কিছুমান মানুহ ইয়াৰ পৰা সাঁকোই নোহাতে উঠি গ'ল ভয়তে তেখেতে কেনেকৈ কি কৰিব মানে উপায়হীন নোহোৱা হৈ কোনোমতে আছে আৰু খেতি বাতি বহুত মাটি আছে মানে ইয়াতে কৰিব নোৱাৰা হৈছে পুলখন নোহোৱাৰ বাবে এনেকৈ আমাৰ গাঁওবাসীৰ বিৰাট অসুবিধা হৈছে আৰু এনেকৈ আমাৰ পুলখন হ'লে অতি সোনকালে আমাৰ বিশেষভাৱে ভাল হয় আৰু সক্ষম আৰু লাইন নাই বিশেষকৈ সিটা এটা প্ৰব্লেম হৈছে সেইটো এটা কথা এতিয়া আমাৰ কিবা বেমাৰ আজাৰ হ'লে ইয়াতে এম্বুলেন্স আহিব অসুবিধা হয় আৰু বোকা কৰি কলা কৰি আমাৰ সৰু ল'ৰা ছোৱালীবিলাক চিকিৎসালয়ত লৈ যাব লাগে এইখিনি আমাৰ মানে বিনম্ৰ অনুৰোধ যাতে পুলখন আৰু লাইনটো সোনকালে হয় বছৰত প্ৰায় কেতিয়াবা 2-বাৰ 3-বাৰ তেনেকৈ বনাব লগা হয় নিজৰ গাঁঠিৰ ধনেৰে আমাৰ ৰাইজৰ সেইখিনিয়ে আৰু এম্বুলেন্স যাব নোৱাৰে বোকা কলা কৰি লৈ আহিব লাগে সৰু বনাই স্কুলত তেনেকে মাবিলাকে পাৰ কৰি থয় কেনেকে সোমাই পেলাই আহি হাতে ঠেঙে মাক দেউতাকে পাৰ কৰি থয় বোকা কৰি কলা কৰি তেনেকে আৰু স্কুলত যাতায়াত কৰিব লগা অৱস্থা হৈছে দুৰ্ঘটনাটো বহুত আমাৰ ইয়াতে মানুহ মৃত্যু মুখত পৰিল এতিয়া মধ্যে 3-4জন মানে ফুৰৰ পৰা পৰি মৃত্যু সাৱটি লৈছে চৰকাৰৰ প্ৰশাসনক আমি এতিয়া বিনম্ৰ অনুৰোধ যাতে অতি সোনকালে আমাৰ এই ব্ৰিজখন আৰু লাইনটোৰ সুবিধা কৰি দিলে আমাৰ ল'ৰা ছোৱালী সুবিধা হয় তেতিয়া এম্বুলেন্স আহিব পাৰিব এইখিনি আৰু ধন্যবাদ আমাৰ সাঁকোখন পুল লাগে আমাক আৰু বানপানীৰ সময়ত বহুত অসুবিধা হয় আমি কলেজত যা পাৰ হ'ব বহুত অসুবিধা হয় কেতিয়াবা পৰীক্ষা থাকে পৰীক্ষা দিব যাব নোৱাৰো আৰু কেতিয়াবা সাঁকোখন ভাঙিলে গেলে আমি ভেলা দি পাৰ হ'ব লাগে বানপানীৰ সময়ত ভঙাই লৈ যায় মামাক কি অনুৰোধ কৰিব মামাক এটা অনুৰোধ আমাক পুলখন যেন সোনকালে দিয়ে স্কুল কলেজ যোৱাত অসুবিধা হয় স্কুল কলেজ যোৱাত বহুত অসুবিধা হয় অভয়াপুৰীৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট N24 আছাম।